আমি দেখা পালোঁ মানে কি হ'লে মই এখন গাড়ীখন ইয়াতে এইটো কুঁহিয়াৰ কাৰবাৰ মানে এই গাড়ীটো ইয়াতে ৰৈ আছিলোঁ। ৰৈ থাকোঁতে এইখিনিতে মাইকী মানুহগৰাকী পৰি আছিলে এইডোখৰতে। তাৰপিছতে তেখেতৰ মানে ব্লিডিং হৈ বহুত বেয়া অৱস্থাত পৰি আছিলে। আমি তেতিয়া তেখেতক সুধিলোঁ ঘৰ ক'ত কি কথা কেলৈ পৰি আছে। তেখেতে ক'লে যেন তেখেতৰ ঘৰত মানে তেখেতৰ শাহুৰ সৰুৰ পৰা আদি কৰি নিজৰ মানে স্বামীয়ে অত্যাচাৰ কৰিলে আৰু তেওঁ প্ৰেগনেণ্ট আছিলে, কিবা টেবলেট খুৱাই দিলে জোৰ জবস্ত খুৱাই দি মানুহগৰাকী মেডিকেললৈ আহিছিলে। আহি পেলাই এইখিনিতে আহি পৰি গ'ল, ব্লিডিং হ'ল। এই গোটেই লেতেৰা হৈ আছে জেগা। আমি দেখিলোঁ, দেখি পেলাই ওচৰৰ মাইকী মানুহ দোকানৰ পৰা দুগৰাকীমান মাতি আনিলোঁ। মাতি অনাৰ পিছত তেখেতক অলপ কাপোৰ কানি দি মেলি হেৰি কৰি থানাত খবৰ দিলোঁ। থানা ছাৰহঁত আহিলে 108 লৈ পেলাই। তেখেতে 108 আমি খবৰ দিলোঁ। খবৰ দিলোঁ তেখেতক লৈ এতিয়া মেডিকেললৈ গৈছে। কিন্তু মেডিকেলত এতিয়া কেনেকুৱা অৱস্থাত বা কি ট্ৰিটমেণ্ট কৰিছে এইটো নাজানো, আমিতো বাহিৰত আছোঁ ন। গতিকে তেওঁ মানে পৰাপক্ষত যদি পাৰে আপোনালোকৰ থ্ৰুৱেদি জনাই দিছোঁ, তেওঁ পৰিবাৰৰ মানুহ তেওঁক যিখিনি কৰিছে সেইখিনি কৰিব নালাগে। মহবন্ধা বুলি ক'লে, মহবন্ধা বুলিয়ে ক'লে। মানুহগৰাকী কথা বৰ বিশেষ এটা পাতিব পৰা অৱস্থাত নাছিলে। তাৰপিছতে ফোন নাম্বাৰটো তেখেতৰ গিৰিয়েকৰ ফোন নাম্বাৰটো ল'লোঁ, মানুহজনৰ হাজবেণ্ডৰ ফোন নাম্বাৰ ICCৰ পৰা আদি কৰি গোটেইখিনিয়ে মাৰিলে। কমেও আমি 20-25জন মানুহে ট্ৰাই কৰিলোঁ। নাম্বাৰটো তেওঁ অলৰেডি মানে তেওঁ ফোনটো ৰিচিভ নকৰে। তেওঁ খালি ৰিঙেই হৈ আছে, তেওঁ ৰিচিভ নকৰে। লাষ্টত এতিয়া মই এটা মেছেজ পঠাইছোঁ তেওঁ তালৈ, এনেকৈ কৈ পেলাই কিবা এটা কৈছোঁ আৰু মেছেজত। গতিকে তেওঁ যদি মেছেজটো পঢ়ি চায়, তেতিয়া যদি তেওঁ আহি থানা বা ইয়াৰ মেডিকেল পায়হি, তেতিয়াহ'লে মানুহগৰাকীক লগ পাব। মানুহগৰাকী মেক্সিমাম আপোনাৰ 30 to 35ৰ ভিতৰতে হ'ব। সৰু বৰ বিশেষ ডাঙৰো নহয়, মানুহ দেখাত তেনেকুৱা লাগিছে কিন্তু ইমান বয়স নাই। নহয়, তেখেতে মেডিকেল কলেজলৈ অলৰেডি আহিছিলেহে। আহি পেলাই মানে তেওঁ সেইখিনিতে তেনেকুৱা হৈ গা বেয়া হৈ পৰি গ'ল ফুটপাথত। পৰি পেলাই লগালগ ব্লিডিং হৈ গ'ল। মানে কোনো চাব পৰা অৱস্থাত নাই আৰু এনেকুৱা এটা অৱস্থা হৈছে আৰু। গতিকে তেখেতক এনেকৈ আমি ৰাইজে হেৰি কৰি মেডিকেললৈ পঠাইছোঁ। আৰু পৰাপক্ষত তেওঁ মানে মহিলাগৰাকীৰ নামটো সোধা নহ'ল নহয়। ঘৰ মহবন্ধাত বুলি কৈছে, কিন্তু তেখেতৰ হাজবেণ্ডৰ নাম ওলাইছিলে মোবাইল নাম্বাৰত। মোবাইলটো তেতিয়া ডাইল কৰিছিলোঁ, তেখেতৰ হাজবেণ্ডৰ নামটো ওলাইছিলে এবাৰ। কিন্তু এতিয়া বৰ্তমান তেখেতৰ নাম্বাৰটো টুকুলাত চালে ওলাই যাব চাগে। চাব লাগিব নেকি নামটো? নালাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।